11জনী সদস্য আছে, সেই সদস্যবিলাকৰ 9জনী আহিছে, 3জনী অহা নাই। প্ৰতিটো গোটৰো তেনেকৈ 3জনী আহিছে, এজনী আহিছে, 10জনী অহা নাই। সেয়ে আজি আমি বিডিঅ' বাইদেউক এপ্লিকেশ্যন এখন দিবলৈ আহিছোঁ, যাতে 1 তাৰিখৰ আগত আমাৰ যিকেইজনী অহা নাই সেইকেইজনী সঞ্চয় 10,000 টকাটো আহক, এইটোৱে ক'বলৈ আহিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ অনুৰোধ কৰিছোঁ যে যি বাকী কাটিলে 3জনী 10জনী যেনেকৈ কাটিছে সেইকেইজনীও যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। কিমান মানুহ আছে আপোনালোকে? আমাৰ 300মান আজি মহিলা হেৰি কৰিছোঁ আৰু ছাৰ্ভে কৰিছোঁ জিঞ্জিয়া ওচৰৰ পাজৰে, আৰু দূৰৈখিনিতো খবৰ দিয়া নাই, সেইখিনি আমি পিছত খবৰ দিম আৰু যদি আকৌ কৰিবলগীয়া হয়। এতিয়া বাইদেৱে আশ্বাস দিছে ছেপ্টেম্বৰৰ কেই তাৰিখৰ ভিতৰত আকৌ হ'ব বুলি। ছেপ্টেম্বৰলৈকে আমি চাই লওঁ, তাৰপিছত নহ'লে আকৌ আমি কৰিম আৰু যি কৰিবলগীয়া আছে। কাৰণ বাকীখিনিয়ে কিয় নাপাব? নিদিলে দিব নালাগিছিলে চৰকাৰে আমাক, কাৰণ আমি 10,000 টকা আমি চৰকাৰক বিচৰা নাই, তেওঁ নিজে দিম বুলিহে কৈছে। তেওঁ দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। আমি পাগল হৈ গৈছোঁ, মানে 10,000 টকাৰ কাৰণে চৰকাৰে দিব বুলি। গছপুলি ৰোৱালে আমি গছপুলি এনেও লগাওঁ, তামোল পুলি এনেও লগাওঁ, কিন্তু চৰকাৰৰ পইচা লোভত আমি গছপুলি লগোৱা নাই নহয়। আমি খেতি পথাৰ এনেও কৰি থাকোঁ। এতিয়া PM কিষাণৰ খেতি পথাৰ ইমান কৰি থাকোঁ, সেই PM কিষাণৰ 2,000 টকাৰ বঞ্চিত কৰিছে। এনেকৈ চামচা অলপ আছে, চামচাবিলাকে কাম কৰি আছে, কাটি কৰিছে, নাম কাটিছে। কাৰণ জীৱিকা সখীবিলাকে যেনেকৈ ফৰ্ম পূৰালে, ফৰ্মখিনি আনি ব্লকত জমা দিলে, ছাৰ্ভে কৰিলে, গামবুঢ়াৰ লগত ব্লকত উঠিলোঁ, চেল্ফি উঠিলোঁ, তেতিয়ালৈকে চব ঠিকেই আছিলে। তেতিয়া 11জনীয়ে কমিটি কৰিলে, তেতিয়া ধুমধাম কাটিলে ৰাতি ভিতৰত। কিয় কাটিব লাগে? নিদিলে নিদিব, চবকে নিজক বন্ধ কৰি দিয়ক। খাদ্য সামগ্ৰী বস্তু, ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক হেৰি কৰি দিয়ক, ৰেহাই দিয়ক, তেতিয়া আমি সুখী আৰু, হয়নে নহয়? ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক ৰেহাই দিলে হৈ গ'ল, দাম কমাই দিয়ক, বছ হৈ গ'ল। আমাক এই আঁচনি নালাগে, আমাক চৰকাৰৰ আঁচনি দি দিছে, ঘূৰাই লৈ যাওক, আমাক ৰান্ধনী ঘৰৰ বস্তুখিনি আমাক ৰেহাই দিয়ক। আমি গোটৰ সকলো মহিলা একত্ৰিত হৈছোঁ। চৰকাৰৰ ফালৰ পৰা যি 10,000 টকা দি আছিলে, সেই টকাৰ পৰা আমি বহুত মহিলা বঞ্চিত হৈছোঁ। মই মোৰ কথা ক'বলৈ জনাই, মোৰ লগত যিসকল বাইদেউ আহিছে, তেওঁলোকৰ ভিতৰত বহুতো দুখীয়া মহিলা আছে, যিখিনি গাইডলাইন চৰকাৰে বান্ধি দিছিলে, সেই গাইডলাইনৰ নিয়ম ভংগ কৰি যিখিনি আপোনাৰ ধনী পৰ্যায়ৰ মানুহ তেওঁলোকে পাইছে, য'ত আপোনাৰ 3rd গ্ৰেড 2nd গ্ৰেডৰ চাকৰি কৰা মানুহ আছে তেওঁলোকেও পাইছে। কিন্তু চৰকাৰলৈ আমাৰ এটা বিশেষ অনুৰোধ, ইয়াত যিখন আপোনাৰ বাঘমৰা হেৰিয়াত উন্নয়ন খণ্ডৰ ভিতৰত যিখন ছিলেকশ্যন বৰ্ড গঠিত কৰি দিছিলে, তেওঁলোকে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ, জীৱিকা সখীসকলে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ ধনী মানুহখিনিক দিছে। যিসকল বিধৱা দুখীয়া মহিলা, তেওঁলোকে যিসকল বিকলাংগ, তেওঁলোকে পোৱাৰ যোগ্য, তেওঁলোকক নিদি ধনীখিনিক দিয়াৰ অধিকাৰ ক'ত পালে? গতিকে এই কমিটিখনৰ দ্বাৰা এই মহিলাখিনিৰ বহুত দুৰ্নীতি হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।